ৰদালিয়ে ৰ'দহে দিয়ে ফোন নম্বৰ নিদিয়ে নহয় স্বাগতম জনাইছো সেলিব্ৰিটিজ ইনসাইডাৰলৈ আৰু বহাগৰ প্ৰতিটো দিনৰ দৰে আজিও আমাৰ হৈতে আছে এগৰাকী বিশেষ অতিথি আপোনালোকে নিশ্চয় গম পাইছে মই কাৰ কথা কৈছো গতিকে পলম নকৰি আহক শুনো ৰাজশ্ৰী কলিতাৰ কণ্ঠৰে আপোনাৰ মোৰ প্ৰিয় গীত নমস্কাৰ মই ৰাজশ্ৰী কলিতা সেলিব্ৰিটি ইনসাইডৰ জৰিয়তে সমূহ অসমবাসী ৰাজ্যলৈ ৰঙালী বিহুৰ উলগ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ যিহেতু এবাৰ দেশৰ পৰিস্থিতিৰ কথা আমি সকলোৱে জানো আমি সকলো ঘৰতে আবদ্ধ আৰু ঘৰতে থকাটো উচিত নিজৰ কাৰণে পৰিয়ালৰ কাৰণে সমাজখনৰ কাৰণে আমি যিহেতু এবাৰ এক মহামাৰীৰ লগত যুঁজি থাকিবলগীয়া হৈছে সেয়েহে এবাৰ কোনো ধৰণৰ বিহুৰ অনুষ্ঠানসমূহ পতা হোৱা নাই সেয়েহে আজি মই সেলিব্ৰিটি ইনসাইডৰ জৰিয়তে আপোনালোকলৈ কিছু ৰঙালীৰ ৰং লৈ আজি মই উপস্থিত আছোঁ যিহেতু বিহু সেয়েহে এফাকি বিহু গীতেৰে আজি অনুষ্ঠানটি আৰম্ভ কৰিব লৈছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব বিহুলৈ আহিলোঁ দুখনি হাততে ও জিতুকা বোলা লৈ ও গাতে মেৰিয়া লুৰিহা ৰিনিকি ৰিনিকি দেখো গাৱে এখনি দেখো গাৱে এখনি
হাকেৰে সুমাহি ফাগুনী প্ৰাণ তাউলি বাউলি সপোনৰ চানেকি। মোৰ অতি মৰমৰ গান ৰ'দালি তুমি, এই গীতটিয়ে যথেষ্টখিনি জনপ্ৰিয়তা লাভ কৰিছে আৰু সেয়েহে মই আজি চেলিব্ৰিটি ইনচাইডৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে মোৰ এই গীতটি যেনেদৰে আঁকোৱালি লৈছে, আশা কৰোঁ মোৰ আহিবলগীয়া সকলোখিনি গীতেই যাতে আপোনালোকে এনেকৈয়ে আঁকোৱালি লয় তাৰে কামনা কৰিছোঁ। গীতটি লিখিছিল ঋতু হাজৰিকাদা আৰু সংগীত পৰিচালনা কৰিছিল পলাশ গগৈদা আৰু কণ্ঠদান কৰিছিলোঁ মই আৰু জুবিন। এতিয়া মই এটি খুব পুৰণি বিহুগীত গাব লৈছোঁ আৰু এই গীতটি মোৰ ককা নিৰ্মল কলিতা তেওঁ লিখিছিল আৰু ইয়াতে কণ্ঠদান কৰিছিল ডক্টৰ ভূপেন হাজৰিকাদেৱ। সেইখিনি সময়ত কোনো ধৰণৰ বাদ্যযন্ত্ৰ নাছিল। মোৰ ককাই নিজে মুখেৰে ঢোল, পেঁপা, গগনা বজাইছিল। সেই গীতটি আপোনালোকৰ আগত মই আজি গাব লৈছোঁ। যিহেতু তেওঁলোক এই পৃথিৱীত নাই, সেয়েহে তেওঁলোকক শ্ৰদ্ধা জনাই মই সেই বিহুগীতটি গাব লৈছোঁ। চৰাই চিকুনে লীলা ৰহিলা, তেলীয়া সাৰেং লীলা ৰহিলা, মাছৰে চিকুনে মালি লীলা ৰহিলা, আকৌ এদিন আহিলা, আহি যে গলা গৈ হে দিলা তামোল এখনি, খালা তামোল এখনি, এ লগালা লগালা মৰমৰ মাত, ললহ লতি লতি তিল, ললহ লতি লতি তিল, ললহ লতি লতি তিল, লতি তিল লতি তিল, ইমান ধুনীয়াকৈ কোনে সৰজিলে, সোণ ৰূপৰ বৰণে কৰি, হে আমাক সৰজিলে কণাজন বিধাতাই, গোবৰ মাটি মিহলি কৰি হে ধিন্দাও কুৰুলি কোবাও বিহু মাৰি বহলৈ, যাওঁ হে ধিন্দাও কুৰুলি কোবাও মথুৰা হাতলৈ, যাওঁ হে ৰয়া পাতি দয়া চাৰিঙৰ বেহেলা, ভাঙে ৰাঙি খাই জকিলিঙৰ পানী, ৰয়া ৰৈ নাচিলে নাচনি, নাচিলে ৰয়া ৰৈ নাচিলে নাচনি, নাচিলে হাই দেহি কলা ফুলৰ গোটে দেখি, ৰাইজাই কৰে দেহি, ৰাইজাই কৰে দেহি, তোমাক মই কাহানী পাওঁ, কেঁচা মৰম চেঁচা নৈ মুখৰ মিঠা এঠা দৈ, কেঁচা মৰম চেঁচা নৈ মুখৰ মিঠা এঠা দৈ, মিঠা মিঠা তিলৰ পিঠা দেহাতী মোৰ চেনাই ঐ, অসমীৰে বিহুতি ঐ, বাপতি যে শাহু নৈ আমাৰ অতি আপোন ঐ। অসমৰ মান এনুৱানো বিহুতি এৰিবকে লাগিলে নেথাকেন অসমৰ নেথাকেন অসমৰ মান। ধন্যবাদ। শেষত মই সকলোকে ঘৰতে থাকিবলৈ অনুৰোধ কৰিছোঁ। ঘৰত থাকক, সুস্থ থাকক, সুৰক্ষিত থাকক আৰু চেলিব্ৰিটি ইনচাইডৰ সমূহ কৰ্মকৰ্তাক মোৰ ফালৰ পৰা বহুত ধন্যবাদ থাকিল মোক এইকণ সুবিধা দিয়াৰ বাবে। আৰু সমূহ অসমবাসী ৰাইজক মই পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।